হেল্ল' এভৰিৱান, মই স্মিতা। মোৰ উন্নতি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত ফ্ৰক নাইটিৰ কাটিং ভিডিঅ'টো আপোনালোকক দিছিলোঁ আৰু যিসকলে চোৱা নাই ভিডিঅ'টোত চাই ল'ব পাৰে। আৰু ইয়াৰে আজিৰ সম্পূৰ্ণ চিলাই ভিডিঅ'টো মই আপোনালোকক দেখাম কেনেকৈনো মই ইয়াক চিলাই কৰিলোঁ। একেবাৰে সহজ হয়, কম সময়তে এইটো চিলাই কমপ্লিট কৰি ল'ব পাৰিব আপোনালোকে। আৰু ইয়াৰ কাৰণে ফাৰ্ষ্টতে আমি ফ্ৰণ্ট ছাইডটো ডিঙিৰ পাৰ্টটো চিলাম, তাৰপিছত বেক ছাইডৰ ডিঙিৰ পাৰ্টটো চিলাম। আৰু এতিয়া বেক ছাইডৰ ডিঙিৰ পাৰ্টটোৰ কাৰণে এনেকৈ এখন পাইপিঙৰ কাপোৰ কাটি ল'ব। মই ইউ কাৰ্টত দিছিলোঁ আৰু ইউ কাৰ্টত মই কাটি লৈছোঁ। আৰু এতিয়া এইটো চিধা ছাইডৰ পৰা এনেকৈ চিলাই যাম। আৰু এই চিলাইটো হোৱাৰ পিছত ইয়াতে সৰু সৰুকৈ কাট কৰি দিম, অলপ অলপ মানে চিলাইটো কাটি নিদিব কিন্তু আপোনালোকে ইয়াৰ পৰা এনেকৈ সৰু সৰুকৈ কাটি ল'ব। যেতিয়া এনেকৈ কাটি লোৱা হয় তেতিয়া ডিঙিটো আমাৰ যেতিয়া চিলোৱা যায় ধুনীয়া হয়, চিলাবৰ কাৰণে সহজ হয়, কোনো ধৰণৰ কোচ নালাগে, নহ'লে কোচ লাগি যোৱাৰ চান্স থাকে। আৰু এতিয়া ওপৰত আৰু এটা এনেকৈ চিধা ছাইডৰ পৰা চিলাই কৰি যাম। যিটো আমি লগাইছিলোঁ কাপোৰটো, সেই কাপোৰটোৰ ওপৰত চিলাই কৰি দিম। এতিয়া পিছ চাইডে মানে উল্টা ছাইডৰ পৰা এনেকৈ মোটোকাই ইয়াতে চিলাই কৰি দিম, মূৰণি এটা দি এনেকৈ চিলাই কৰি দিম। আৰু এনেকৈ ডিঙি পাৰ্টটো চিলাই হৈ গ'ল। আৰু এনেকৈ কটন কাপোৰত আপোনালোকে ঘৰতে আনি চিলাই কৰি ল'ব পাৰে, একেবাৰে সহজ হয় চিলাবৰ কাৰণে। আৰু যেতিয়া আপুনি কটন কাপোৰ এনেকৈ গৰমৰ দিনত পিন্ধিবৰ কাৰণে খুব ভাল হয়। আৰু যদিহে আপোনালোকে বিচাৰে তেন্তে মোৰ পৰা ল'ব পাৰিব। আৰু এনেকৈ এইটো ডিঙি পাৰ্টটো হৈ গ'ল চিলোৱা। হৈ যোৱাৰ পিছত এতিয়া আমি ইয়াৰে শ্ব'ল্ডাৰটো জইন কৰিম, মানে কাণ দুখন জইন কৰিম। আৰু এতিয়া এনেকৈ লৈ ল'ব, লৈ উল্টা ছাইডৰ পৰা এতিয়া দুইটা কাণ জইন কৰি দিম। আৰু কাণ দুটা জইন কৰোঁতে সদায় মনত ৰাখিব, কান্ধৰ চিলাইটোত আমি সদায় ডাবল চিলাই দিব লাগে, মানে দুটা চিলাই দিব। কাৰণ আমি যিকোনো ব্লাউজে হওক, ফ্ৰকে হওক, যিয়ে আমি চিলাওঁ আমি কান্ধত আমি সদায় দুটা চিলাই দিম। আৰু এনেকৈ মই ডাবল চিলাই কৰি ল'লোঁ। এইটো ছাইডো এতিয়া চিলাই লওঁ। এই ছাইড দুটা চিলাই হৈ যোৱাৰ পিছত এতিয়া আমি জইন কৰিম হাতটো লগাই ল'ম। আৰু হাতটো লগাবৰ কাৰণে কাপোৰখন এনেকৈ লৈ ল'ব, লৈ উঠি হাতটোৰ এতিয়া যিটো শ্লিপটো মিডল পইণ্টটো উলিয়াই এতিয়া কান্ধৰ যিটো জইনৰ চিলাই আছিল সেই জইনৰ চিলাইটোৰ পৰা এনেকৈ চিলাই কৰি যাব। আৰু ইয়াতো আপোনালোকে দুটা চিলাই দি দিব। আৰু এইটো চিলাই হৈ যোৱাৰ পাছত নেক্সট আমি আকৌ সেইটো মূৰ চিলাম। সেইটো মূৰৰ কাৰণে এই মিডলৰ পৰা মানে চিলাই জইনটোৰ পৰা কান্ধৰ তাৰ পৰা আৰু আকৌ চিলাই আহিম। আৰু এইটো চিলাই হৈ যোৱাৰ পিছত নেক্সট হাতটো আমি চেম এনেকৈ চিলাম। আৰু এই হাতটো চিলাই হৈ যোৱাৰ পিছত এতিয়া আমি বডিটো চিলাম। যিটো আমাৰ বডি মেজাৰমেণ্ট আছিলে সেই মেজাৰমেণ্ট অনুসৰি আমি চিলাই যাম। এতিয়া তলৰ পৰা 1 ইঞ্চি এৰি আমি চিলাম। যদিহে আমাৰ ডাঙৰ সৰু কৰিব পৰা যায় আমি 1 ইঞ্চি 1 ইঞ্চি 1.5 ইঞ্চি আপোনালোকে ৰাখিব পাৰে। মই 1 ইঞ্চি এটা ৰাখিছোঁ, 1 ইঞ্চি ৰাখি মই চিলাই কৰিছোঁ। এনেকৈ এইটো চিন জুখি ল'ব, লৈ চিন কৰি আপোনালোকে এইটো চিলাই কৰি দিব। এইটো চিলাই হৈ গ'ল। আৰু অলৰেডি মই এইটো চিলাই কৰি পিন্ধি উঠি মই আপোনালোকক ফটো দিছিলোঁ, কিন্তু মই চিলাই ভিডিঅ'টো দিয়া হোৱা নাছিল। আৰু আজি আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ এই ভিডিঅ'টো। কেনেকুৱা হয় আপোনালোকে জনাব। যদিহে ভাল লাগে তেতিয়া ভিডিঅ'টোত আপোনালোকে এটা লাইক কৰিবলৈ নাপাহৰিব। আৰু সেইটো হৈ গ'ল। নেক্সট আমি এইটো ছাইডো এনেকৈ চিলাই ল'ম। আৰু যদি কোনোবাই বিচাৰে মোৰ পৰা এনেকৈ চিলাই কৰি পিন্ধিব বিচাৰে মোৰ পৰা, তেতিয়াহ'লে মোক ক'ব পাৰে, মোৰ পৰা নিশ্চয় আপোনালোকে চিলাই কৰি মই দিব পাৰিম আপোনালোকক। আৰু এতিয়া লাষ্ট আমি মূৰণিটো মাৰিম। তলৰ যিটো 1 ইঞ্চি আমি মূৰণি ৰাখিছিলোঁ সেই 1 ইঞ্চিটো মূৰণিটো অনুসৰি চিলাই যাম। এই নাইটিটো এতিয়া মোৰ চিলাই অলৰেডি কমপ্লিট হৈ গ'ল। একেবাৰে সহজ হয়, বেছি চিলাই কৰিব নালাগে, কম সময়তে হৈ যায় এইটো। কেনেকুৱা লাগিছে জনাব। আৰু যদি চোৱা নাই মোৰ আগৰ ভিডিঅ'কেইটা আপোনালোকে চাই ল'ব।